ডিব্ৰুগড় বকুল মাজগাঁৱত ভয়াবহ অগ্নিকাণ্ড চকুৰ প্ৰচাৰতে দাও দাওকৈ জ্বলি ভস্মীভূত হ'ল হেপাহৰ ঘৰখন ডিব্ৰুগড় বকুল মাজগাঁৱৰ আজিজুৰ ৰহমান নামৰ ব্যক্তিজনৰ ঘৰত হঠাৎ ৰাতি সূত্ৰপাত হয় এই ভয়াবহ অগ্নিকাণ্ড আৰু এই অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় তেওঁ হেপাহৰ ঘৰখন লক্ষাধিক টকাৰ সা সম্পত্তি জুইত জ্বলা যায় ইফালে অগ্নি নিৰ্বাপক বাহিনী কৰ্মকৰ্তাসকল উপস্থিত হোৱাৰ পূৰ্বতে সম্পূৰ্ণৰূপে ভস্মীভূত হয় তেওঁ হেপাহৰ ঘৰখন অৱশ্যে অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত এই জুই সম্প্ৰসাৰিত হোৱাৰ পৰা ৰক্ষা কৰা হয় আৰু এই দিশত এতিয়া চকুৰ প্ৰচাৰতে তেওঁ হেপাহৰ ঘৰখন জুইত ভস্মীভূত হোৱাৰ ফলত ব্যাকুল হৈ পৰিছে News Desk report, RVTV.